নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো সাৱধানে থাকক ৰাজ্যবাসী ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে মুখলধাৰ বৰষুণ প্ৰান্তে প্ৰান্তে হিল বৰষুণো আৰম্ভ হৈছে এতিয়া আজি নিখালৈ কিন্তু অধিক সাৱধান হওক কিয়নো প্ৰতি ঘণ্টাত 70 পৰা 80 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যৰ 29খনকৈ জিলাৰ বাবে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 24 ঘণ্টাৰ বাবে সাৱধানে থাকক ৰাজ্যবাসী আৰু এই মুহূৰ্তত আপুনি কোন স্থানৰ পৰা চাই আছে আপোনাৰ স্থানত বতৰ কেনেকুৱা আপুনি জনাব পাৰিব কমেন্ট যোগে আৰম্ভ হল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণ সাৱধানে থাকক এতিয়া ৰাজ্যবাসী কিয়নো প্ৰচণ্ড বেগেৰে আহিছে ধুমুহা 23খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ 23 জিলাত বতৰে কাল ৰূপ ধাৰণ কৰিব প্ৰতিটো মুহূৰ্তই ক'ব পাৰে ভয়ংকৰ গতিকে সাৱধানে থাকক নিখাৰ ভাগত বিশেষ জৰুৰী কাম নাথাকিলে আপুনি ওলাই নাহিব ভয়ংকৰ ৰূপত আহিছে এতিয়া ধুমুহা প্ৰচণ্ড বেগেৰে ধুমুহা আহিছে এতিয়া কেইবাটাও প্ৰান্তত ঘণ্টাত 70 পৰা 80 কিলোমিটাৰ বেগত আহিব প্ৰচণ্ড ধুমুহা এয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আহি পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া অন্ধকাৰ হৈ পৰিছে আকাশ কেইবাটাও প্ৰান্তত হিল বৰষুণ হোৱা বুলিও জানিব পৰা গৈছে হঠাৎ বিজুলী ঢেৰেকনিৰে আহিছে বৰষুণ আৰু ধুমুহা এফালে বজ্ৰপাত ধুমুহা আৰু শিলাবৃষ্টিক লৈ এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান আৰু যাৰ বাবে অন্ধকাৰাচ্ছন্ন পৰিৱেশ হৈ পৰিছে বাগৰি পৰিছে বহু ঠাইত প্ৰকাণ্ড গছ গতিকে যাতায়াতৰ ক্ষেত্ৰত আপুনি সাৱধান হওক চৌদিশে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বতৰে কাল ৰূপ ধাৰণ কৰিছে ৰুষ্ট হৈ পৰিছে প্ৰকৃতি চৌদিশে এতিয়া হাহাকাৰ অৱস্থা বৰষুণৰ লগতে ঠায়ে ঠায়ে শিল পৰিছে কেইবাটাও ঠাইত শিল পৰিছে বুলি জানিব পৰা গৈছে গোৱালপাৰা বৰপেটা বঙাইগাঁও নলবাৰী বাক্সাৰ বাবে এলাৰ্ট জাৰি কৰিছে ইয়েলো এলাৰ্ট জাৰি কৰা প্ৰতিখন জিলাবাসী কিন্তু আগন্তুক 24 ঘণ্টাৰ বাবে সাৱধানে থাকক বজালি তামুলপুৰ উদালগুৰি দৰঙৰ বাবে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কামৰূপ পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰলৈকো ইয়েলো এলাৰ্ট জাৰি কৰিছে কৰিমগঞ্জ হাইলাকান্দি হুজাই নগাঁও শোণিতপুৰ বিশ্বনাথৰ বাবে ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড়লৈও এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই একেদৰে তিনিচুকীয়া ধেমাজি লখিমপুৰতো আজি ইয়েলো এলাৰ্ট জাৰি কৰিছে উজনি নামনি সামৰি ৰাজ্যৰ কেইবাখনো জিলাত আজি নিশাৰ ভাগলৈ কিন্তু বতৰ অধিক ভয়াবহ হোৱাৰ সম্ভাৱনা প্ৰতি ঘণ্টাত 70 পৰা 80 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু এফালে আজি পুৱাৰ ভাগৰ পৰাই দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত মুখলধাৰ বৰষুণ আৰু ঠায়ে ঠায়ে ধুমুহাও আহিছে বিস্তৰ ক্ষতিসাধন হৈছে আৰু এনে সময়তে এতিয়া পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে আপুনি কোন স্থানৰ পৰা চাই আছে আপুনি জনাওক আপোনাৰ স্থানত বতৰ কেনেকুৱা ৰাজ্যৰ কেইবাটাও প্ৰান্তত যেহেতু শিল বৰষুণো আহিছে ফৰিদুৰ আখতাৰে মন্তব্য কৰিছে হুজাইত বৰ্তমান বতৰ ভাল বুলি মন্তব্য কৰিছে প্ৰণৱ চেতিয়াই মন্তব্য কৰিছে গোলাঘাটত বৰষুণ দিছে কিন্তু ধুমুহা নাই কিন্তু গোলাঘাটৰ বাবেও আগন্তুক 24 ঘণ্টালৈ এলাৰ্ট জাৰি কৰিছে প্ৰচণ্ড বেগেৰে ধুমুহা অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে প্ৰতি ঘণ্টাত 70 পৰা 80 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনাৰ সমান্তৰালভাৱে বজ্ৰপাত আৰু শিলাবৃষ্টিক লৈ এলাৰ্ট জাৰি কৰিছে গোলাঘাটবাসী সাৱধানে থাকক আগন্তুক নিশাৰ সময়ছোৱা বিশেষকৈ ফৰিদুল আখতাৰে মন্তব্য কৰিছে বিক্ৰম বড়োৱে মন্তব্য কৰিছে মোহাম্মদ সাদ্দামে মন্তব্য কৰিছে উদালগুৰিত বৰষুণ এতিয়া নাই বুলি উল্লেখ কৰিছে কিন্তু আগন্তুক 24 ঘণ্টাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে ৰাজ্যবাসী সাৱধানে থাকক আজি নিশাৰ ভাগলৈ বিশেষকৈ বহু যদি দূৰণিবতীয়া আপুনি যাত্ৰা কৰিবলগীয়া আছে তেনেহ'লে সেই যাত্ৰা আপুনি আজিলৈ বাতিল কৰক আজিৰ দিনটোত আজিৰ নিশাটোত আপুনি ওলাই নাযাব কিয়নো আগন্তুক নিশাৰ ভাগত পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা আৰু এফালে বিগত সময়তো দেখিবলৈ পোৱা গৈছিল প্ৰচণ্ড ধুমুহাৰ সময়ত যদি আপুনি বাহন চলাই যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হয় এফালে আজি পুৱাৰ ভাগতো ৰাজ্যৰ কেইবাটাও প্ৰান্তত শিলাবৃষ্টি হৈছে ধুমুহা হৈছে প্ৰকাণ্ড গছ উভালি পৰিছে গতিকে বিস্তৰ ক্ষতি সাধন হৈছে আৰু আজি নিশাৰ ভাগলৈ কিন্তু বতৰ অধিক ভয়াবহ হোৱাৰ সম্ভাৱনাৰ কথা ইতিমধ্যে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ 23খন জিলাৰ বাবে এলাৰ্ট জাৰি কৰিছে গতিকে যিকেইখন জিলাৰ বাবে য়েলো এলাৰ্ট জাৰি কৰিছে প্ৰতিকেইখন জিলাবাসী সাৱধানে থাকক উজনি নামনি সামৰি কেইবাখনো জিলাৰ নাম উল্লেখ কৰা হৈছে বল্লভ ৰেংগিয়ে মন্তব্য কৰিছে 6 মাইলত বতৰ ডাৱৰীয়া হৈ আছে বুলি মন্তব্য কৰিছে উত্তম বৰ্মনে কোকৰাঝাৰৰ পৰা চাই আছে কোকৰাঝাৰত বতৰ ভালেই বুলি জনাইছে পুনু শৰ্মাই ৰহা চাপৰ মুখৰ পৰা চাই আছে আশিষ সাহাই মন্তব্য কৰিছে বিলাসীপুৰত নাই বুলি মন্তব্য কৰিছে তছলিমা ৰহমানে ডিব্ৰুগড়ৰ পৰা চাই আছে ডিব্ৰুগড়ত এতিয়া নেৰানেপেৰা বৰষুণ দি আছে বুলি মন্তব্য কৰিছে আজি নিশাৰ ভাগলৈ কিন্তু ডিব্ৰুগড়বাসীও সাৱধানে থাকক কিয়নো আজি নিশা প্ৰতি ঘণ্টাত 70 পৰা 80 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আজিৰুল ইছলামে মন্তব্য কৰিছে মানকাছৰত বতৰ ভাল বুলি জনাইছে
কন্দৰ্প কলিতাই মন্তব্য কৰিছে গুৱাহাটীত বতৰ ভাল নহয় গুৱাহাটীত বতৰ ডাৱৰীয়া কালি সন্ধিয়াৰ ভাগৰ প্ৰায় হঠাৎ যেহেতু বতৰ ডাৱৰীয়া হৈ আহিছে সন্ধিয়াৰ ভাগতো দেখিবলৈ পোৱা গৈছিল বৰষুণ আৰু নিশাৰ ভাগতো বৰষুণ দেখিবলৈ পোৱা গৈছে বিশেষকৈ উজনি অসমত নিশাৰ ভাগত প্ৰচণ্ড বৰষুণ আৰু পুৱাৰ ভাগতো দেখিবলৈ পোৱা গৈছিল শিলাবৃষ্টি হৈছে কাৰ্বি আংলঙৰ কেইবাটাও প্ৰান্তত শিলাবৃষ্টি হৈছে বোকাজানত কেইবাটাও প্ৰান্তত শিলাবৃষ্টি হোৱা বুলি জানিব পৰা গৈছে এম কে আলিয়ে মন্তব্য কৰিছে চিৰাঙত বৰ্তমান বতৰ ভাল বুলি মন্তব্য কৰিছে মহম্মদ সাজিদ আহমেদ খানে গোলাঘাটৰ মেৰাপানীৰ পৰা চাই আছে মেৰাপানীত বতৰ বেয়া বুলি মন্তব্য কৰিছে আৰু বিশেষকৈ হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰাত প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে এতিয়া বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে কেইবাটাও প্ৰান্তত কিয়নো ডাঙৰ ডাঙৰ গছ উভালি পৰিছে যথেষ্ট ক্ষতিসাধন হৈছে আৰু প্ৰকাণ্ড গছ উভালি পৰাৰ বাবে আচলতে বিদ্যুৎ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে আৰু এনে অৱস্থাত অন্ধকাৰাচ্ছন্ন এক পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে জিন্দাত আলী আহমেদে মন্তব্য কৰিছে কোকৰাঝাৰৰ আকাশ ডাৱৰীয়া বুলি মন্তব্য কৰিছে মতিবুৰ ৰহমানে মন্তব্য কৰিছে গোলাঘাটত বৰষুণ এতিয়া নাই বুলি গুৱাহাটীত বৰষুণ এতিয়া নাই বুলি জনাইছে কিন্তু গুৱাহাটীতো বতৰ ডাৱৰীয়া হৈ আছে মহম্মদ বদৰুল ইছলামে মন্তব্য কৰিছে বীৰেন্দ্ৰ কুমাৰ দাসে মন্তব্য কৰিছে মৰিগাঁৱৰ মায়ঙৰ পৰা চাই আছে বৰষুণ নাই বুলি জনাইছে মন্টু বৰুৱে মন্তব্য কৰিছে বাক্সাত বতৰ বেয়া বুলি জনাইছে আব্দুল মাজিদে মন্তব্য কৰিছে মৰিগাঁৱত নাই বুলি মন্তব্য কৰিছে আৰু দীপাংকৰ বৰুৱাই মন্তব্য কৰিছে বাক্সাত শিলাবৃষ্টি মন্তব্য কৰিছে আৰু পাতলীয়া এজাক ধুমুহাও পাতলীয়া বতাহো এজাক বলি আছে বুলি মন্তব্য কৰিছে মহম্মদ বদৰুল ইছলামে মন্তব্য কৰিছে কৰৈগুৰিত হৈ আছে বুলি জনাইছে এছ কে নাৰ্চাৰী আছামে মন্তব্য কৰিছে গুলজাৰ খানে মন্তব্য কৰিছে সৰুপথাৰৰ পৰা চাই আছে সৰুপথাৰত বতৰ আপুনি কেনেকুৱা জনাব পাৰিব মুনু দুৱৰাই লখিমপুৰৰ পৰা চাই আছে লখিমপুৰতো বৰষুণ দি আছে আলাউদ্দিন আহমেদে মন্তব্য কৰিছে দৰঙত এতিয়া বতৰ ডাৱৰীয়া হৈ আছে কিন্তু বৰষুণ এতিয়ালৈকে অহা নাই কিন্তু উল্লেখ কৰিব লাগিব যে দৰঙৰ বাবেও আগন্তুক 24 ঘণ্টাৰ বাবে এলাৰ্ট জাৰি কৰিছে গতিকে দৰংবাসীও কিন্তু সাৱধান থাকক আগন্তুক 24 ঘণ্টাত বিশেষকৈ নিশাৰ ভাগত কোনো যদি বিশেষ প্ৰয়োজনীয় কাম নাথাকে তেনেহ'লে আপুনি কৰবালৈ যদি যাবলগীয়া আছে তেনেহ'লে ওলাই নাযাব বাহনখন লৈ ওলাই নাযাব পাৰিলে ঘৰৰ ভিতৰতে থাকিবলৈ চেষ্টা কৰক মাইনুল হকে মন্তব্য কৰিছে নগাঁৱত বতৰ ভাল মিঠু আৰু ৰেজাউল কৰিমে মন্তব্য কৰিছে বৰপেটাত নাই বুলি মন্তব্য কৰিছে মহম্মদ বদৰুল ইছলামে মন্তব্য কৰিছে কৰৈগুৰিত এতিয়া হৈ আছে বুলি মন্তব্য কৰিছে বৰপেটাত বৰষুণ নাই বুলি জনাইছে জাকিৰ এইচে মন্তব্য কৰিছে বতৰ বেয়া হৈ আছে কিন্তু বৰষুণ এতিয়ালৈকে দিয়া নাই বিজুলীৰ পৰা চাই আছে তেওঁ চেষ্টাত ভাগতে মন্তব্য কৰিছে তিনিচুকীয়াত এতিয়া বৰষুণ দি আছে গ্ৰীণ খাটুৱালে মন্তব্য কৰিছে তেজপুৰত 3 দিন ধৰি কিনকিনীয়া বৰষুণ বুলি মন্তব্য কৰিছে ৰেকিবুল ইছলাম ৰকিয়ে মন্তব্য কৰিছে বৰপেটাত এতিয়ালৈকে অহা নাই বুলি মন্তব্য কৰিছে দুৰ্গা শৰ্মাই মন্তব্য কৰিছে গহপুৰত নাই মাসুদ ৰাণা দুৰাণীয়ে মন্তব্য কৰিছে আব্দুল মুকাদ্দিৰ চৌধুৰীয়ে মন্তব্য কৰিছে হোজাইত নাই বুলি মন্তব্য কৰিছে গুলজাৰ খানে মন্তব্য কৰিছে সৰুপথাৰত বতৰ ভাল বুলি জনাইছে নাৰ্চিমা অঞ্জুমে মন্তব্য কৰিছে ঢিঙত বতাহ এতিয়ালৈকে অহা নাই বুলি মন্তব্য কৰিছে মনি আহমেদে মিছাৰ পৰা চাই আছে মিছাত এতিয়ালৈকে নাই বুলি মন্তব্য কৰিছে মিণ্টু শইকীয়াই নাহৰকটীয়াৰ চাচনিৰ পৰা চাই আছে নাহৰকটীয়াৰ চাচনিত এতিয়া ধাৰাসাৰ বৰষুণ দি আছে বুলি জনাইছে এছ কে চাব্বিৰে মন্তব্য কৰিছে খাৰুপেটীয়াত বতৰ বেয়া বুলি জনাইছে আফটাৰ হুছেইনে মন্তব্য কৰিছে হাজোত নাই বুলি মন্তব্য কৰিছে আফছানা জন্নাতে মন্তব্য কৰিছে লংকাৰ উদালিত এতিয়ালৈকে বৰষুণ দিয়া নাই সাদ্দাম ইছলামে মন্তব্য কৰিছে পবিত্ৰ গায়নে মন্তব্য কৰিছে মাজুলীত এতিয়া দবাপিটা বৰষুণ দি আছে বুলি মন্তব্য কৰিছে ৰমিজুদ্দিনে মন্তব্য কৰিছে ৰাজ মস্তিয়ে মন্তব্য কৰিছে ৰঙিয়াত নাই বুলি মন্তব্য কৰিছে দিবাকৰ বৰাই মন্তব্য কৰিছে দুলিয়াজানত বৰষুণ দি আছে বুলি মন্তব্য কৰিছে শাহজাহান সিৰাজে মন্তব্য কৰিছে দৰঙৰো এতিয়া বতৰ ডাৱৰীয়া হৈ আছে কিন্তু এতিয়ালৈকে বৰষুণ হৰা নাই বুলি জনাইছে সাদ্দাম ইছলামে মন্তব্য কৰিছে দীপক সাহাই মন্তব্য কৰিছে কাজিৰঙাত বৰষুণ নাই কিন্তু বতৰ বেয়া কাজিৰঙাত নিশাৰ ভাগত আচলতে দবাপিটা বৰষুণ দিছিলে আৰু আজি নিশাৰ ভাগতো কিন্তু কাজিৰঙালৈ এলাৰ্ট জাৰি কৰা হৈছে গোলাঘাটৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে নগাঁও মৰিগাঁও আদি কেইবাখনো জিলাৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে গতিকে সাৱধানে থাকক কাজিৰঙাবাসীও কিয়নো আজি নিশাৰ ভাগত এজাক প্ৰচণ্ড ধুমুহাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই দিলৱাৰ খানে মন্তব্য কৰিছে কৰিমগঞ্জত নাই বুলি জনাইছে গুলজাৰ খানে মন্তব্য কৰিছে সৰুপথাৰত বতৰ বেয়া হৈ আছে কানু ঘোষে মন্তব্য কৰিছে গহপুৰত এতিয়ালৈকে নাই বাহাৰুল ইছলামে মন্তব্য কৰিছে ৰক ধ্ৰুৱ ফুকনে মন্তব্য কৰিছে ডিব্ৰুগড়ত এতিয়া বৰষুণ দি আছে বুলি মন্তব্য কৰিছে মহম্মদ বদৰুল ইছলামে মন্তব্য কৰিছে কৰৈগুৰিত এতিয়া বৰষুণ হৈ আছে বুলি মন্তব্য কৰিছে মঞ্জুৰ আহমেদে মন্তব্য কৰিছে লাহোৰিজনত এতিয়া বৰষুণ আহিছে বুলি মন্তব্য কৰিছে কেডিএছ ৰেকিবে মন্তব্য কৰিছে গৰৈমাৰীত নাই দীপেন মহন্তই মধুপুৰৰ পৰা চাই আছে মধুপুৰত বৰষুণ নাই বুলি জনাইছে বাবু বৰাই মন্তব্য কৰিছে তেজপুৰত বৰষুণ নাই বুলি মন্তব্য কৰিছে মুন্না আহমেদে মন্তব্য কৰিছে খুজাইতো এজাক বতাহ আহিছে উমৰ ফাৰুকে মন্তব্য কৰিছে সংগীতা পলে মন্তব্য কৰিছে তিনিচুকীয়াত বৰষুণ দি আছে বুলি জনাইছে বদৰুল ইছলামে মন্তব্য কৰিছে খুজাইত নাই
বৰ্ণা ৰাভাই মন্তব্য কৰিছে ধেমাজিত দিনৰ দিনটো বৰষুণ দি আছে আৰু ধেমাজিত আজি নিশালৈও কিন্তু শিলাবৃষ্টি বজ্ৰপাত আৰু প্ৰচণ্ড ধুমুহাক লৈ এলাৰ্ট জাৰি কৰিছে কেৱল ধেমাজিয়ে নহয় লখিমপুৰৰ বাবেও জাৰি কৰা হৈছে শিলাবৃষ্টি বজ্ৰপাত আৰু প্ৰচণ্ড ধুমুহাক লৈ এলাৰ্ট মঞ্জুৰ আহমেদে মন্তব্য কৰিছে কৰিমগঞ্জৰ পৰা চাই আছে প্ৰমোদ গগৈয়ে ধেমাজিৰ চিলাপথাৰৰ পৰা চাই আছে কিনকিনীয়া বৰষুণ দি আছে বুলি মন্তব্য কৰিছে পল্লৱী গগৈয়ে ঢকুৱাখানাৰ পৰা চাই আছে ঢকুৱাখানাত গোটেই দিনটোৱে বৰষুণ দি আছে আৰু নিশাৰ ভাগলৈও বৰষুণৰ সম্ভাৱনা আগন্তুক 24 ঘণ্টাৰ বাবে আচলতে সাৱধানী থকাটো প্ৰয়োজন বৰষুণৰ লগতে শিলাবৃষ্টি বজ্ৰপাত আৰু প্ৰচণ্ড ধুমুহাক লৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা শান্তনু মজুমদাৰ তিনিচুকীয়াৰ পৰা চাই আছে তিনিচুকীয়াত এতিয়া বৰষুণ দি আছে বুলি মন্তব্য কৰিছে অজিত ফুকনে ডিব্ৰুগড়ত বৰষুণ দি আছে বুলি মন্তব্য কৰিছে কামাল উদ্দিনে মন্তব্য কৰিছে মমিনা বেগমে মন্তব্য কৰিছে ওদালগুৰিত বৰষুণ নাই কিন্তু বতৰ বেয়া হৈ আছে বুলি জনাইছে শাহজাহান আলীয়ে মন্তব্য কৰিছে সাউথ চালমত নাই বুলি মন্তব্য কৰিছে বাবলু শইকীয়াই মন্তব্য কৰিছে গুৱাহাটীত নাই গুৱাহাটীতো কিন্তু বতৰ ডাৱৰীয়া হৈ আছে নৱ মাউতে মন্তব্য কৰিছে শিৱসাগৰত এতিয়া বৰষুণ দি আছে বুলি মন্তব্য কৰিছে মহম্মদ নাজিম খানে মন্তব্য কৰিছে লখিমপুৰত এতিয়া বৰষুণ দি আছে লাটু কন্দুৱে মন্তব্য কৰিছে বিশ্বনাথত বৰষুণ দি আছে বুলি জনাইছে আবু বক্কৰ সিদ্দিকে মন্তব্য কৰিছে মঙ্গলদৈৰ পৰা মঙ্গলদৈত এতিয়ালৈকে নাই বুলি মন্তব্য কৰিছে শিৱাৰাণী বৰাই মন্তব্য কৰিছে নগাঁৱত নাই আছিকুদ্দিনে মন্তব্য কৰিছে লংকাত এতিয়া বৰষুণ নাই বুলি জনাইছে মঞ্জুৰ আহমেদে মন্তব্য কৰিছে কৰিমগঞ্জৰ পৰা চাই আছে উৎপল বৰ্মনে মন্তব্য কৰিছে চিৰাঙত বৰষুণ দি আছে ছদিনে হ'ল কিনকিনীয়া বৰষুণ দি আছে নুৰ হুছেইনে মন্তব্য কৰিছে বিশ্বনাথ চাৰিআলিত নাই বুলি মন্তব্য কৰিছে গিৰিন খাটুৱালে মন্তব্য কৰিছে হোলী খেলিবলৈ পাম নে নেপাম বুলি মন্তব্য কৰিছে কিন্তু বতৰে যেহেতু এক প্ৰকাৰ বিধি পথালি দিছে যিহেতু হোলী বুলি ক'লে এটা উৎসৱ হয় গতিকে উৎসৱৰ বতৰত যদি বতৰ ফৰকাল হৈ থাকে তেতিয়া ভাল কিন্তু বতৰ যদি ডাৱৰীয়া হৈ থাকে আৰু এফালে প্ৰচণ্ড ধুমুহাৰ আগজাননী দিছে গতিকে এনে সময়ত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিসমূহ সতৰ্কতাবাণী এৰিছে সকলোৱে সেই সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন এলেক্স খানে মন্তব্য কৰিছে লখিমপুৰত বৰষুণ হৈ আছে পবিত্ৰ গায়নে মন্তব্য কৰিছে মাজুলীত এতিয়া দবাপিটা বৰষুণ দি আছে বুলি মন্তব্য কৰিছে ধৰ্মেশ্বৰ নাথে অভয়াপুৰীৰ পৰা চাই আছে ৰকিবুল ইছলামে মন্তব্য কৰিছে ৰূপহীত বতৰ ভালেই বুলি মন্তব্য কৰিছে ধ্ৰুৱ ফুকনে ডিব্ৰুগড়ৰ পৰা চাই আছে বিতুন দে মন্তব্য কৰিছে মাকুমৰ পৰা মাকুমতো বৰষুণ দি আছে মঞ্জুৰ আহমেদে বদৰপুৰৰ পৰা চাই আছে কমল ফুকনে চাই আছে বৃষ্টি পাংগিঙে মন্তব্য কৰিছে চিলাপথাৰ ডিমৌত এতিয়া বৰষুণ একেৰাহে দি আছে বুলি মন্তব্য কৰিছে শহীদুল ইছলামে মন্তব্য কৰিছে ধুবুৰীত নাই জহিদুৰ ৰহমানে মন্তব্য কৰিছে তেজপুৰৰ পৰা চাই আছে বাৰেকলিয়ে মন্তব্য কৰিছে ওদালগুৰিৰ পৰা সমীনুৰ ৰহমানে মন্তব্য কৰিছে ধুবুৰীৰ পৰা ধুন বৰাই মন্তব্য কৰিছে বিশ্বনাথত এতিয়ালৈকে বৰষুণ নাই বুলি জনাইছে ননী গোপাল কাশ্যপে মন্তব্য কৰিছে চৰাইদেউত এতিয়া বৰষুণ দিছে পুৰা মুখতাৰ হুছেইনে মন্তব্য কৰিছে আনোৱাৰ খানে মন্তব্য কৰিছে গোৱালপাৰাত নাই বুলি মন্তব্য কৰিছে কল্যাণ বৰাই মন্তব্য কৰিছে লখিমপুৰতো মহম্মদ আলতাফ হুছেইনে মন্তব্য কৰিছে খুজাইত এতিয়ালৈকে দিয়া নাই বুলি জনাইছে আৰিফুল ইছলামে মন্তব্য কৰিছে নগাঁৱত নাই কৃষ্ণ উপাধ্যায়ে মন্তব্য কৰিছে ধেমাজিৰ জয়ৰামপুৰত লালুকিজনত ঘৰত টিং উৰুৱাই লৈ গৈছে বুলি মন্তব্য কৰিছে বতাহে যথেষ্ট ক্ষতি সাধন কৰাৰ কথা উল্লেখ কৰিছে এগৰাকী ধেমাজিৰ পৰা চাই আছে এগৰাকী দৰ্শকে সীমাৰাণী বৰাই মন্তব্য কৰিছে নগাঁৱত নাই মুকেশ চাহুৱে মন্তব্য কৰিছে যোৰহাটত এতিয়া বৰষুণ দি আছে হফিজুল আলীয়ে মন্তব্য কৰিছে দৰঙৰ পৰা চাই আছে দিগন্ত বৰাই শিৱসাগৰত বৰষুণ দি আছে বুলি জনাইছে ওদালগুৰিত বৰষুণ নাই বুলি জনাইছে এগৰাকী দৰ্শকে লামডিঙতো এতিয়ালৈকে বৰষুণ নাই বুলি জনাইছে শিলচৰৰ পৰা এগৰাকী দৰ্শকে চাই আছে নীলাম বজাৰৰ পৰা চাই আছে আন এগৰাকী দৰ্শকে মিল্টন খণ্ডিকৈয়ে গুৱাহাটীৰ জালুকবাৰীৰ পৰা চাই আছে বৰষুণ দি আছে বুলি মন্তব্য কৰিছে আব্দুল মালিকে শিৱসাগৰৰ পৰা চাই আছে শিৱসাগৰত বৰষুণ দিছে মিণ্টু গাৰ্গে জালুকবাৰীৰ পৰা চাই আছে মাইনা চুটিয়ে মন্তব্য কৰিছে হাফলঙৰ পৰা চাই আছে চাহিল আলী খানে মন্তব্য কৰিছে বৰপেটাৰ পৰা ধৰ্মেশ্বৰ নাথে অভয়াপুৰীৰ পৰা চাই আছে হাকিম আনচাৰীয়ে চাই আছে ৰঙাপাৰাৰ পৰা তিলক শৰ্মাই চাই আছে বিশ্বনাথত এতিয়ালৈকে বৰষুণ দিয়া নাই বাপু চক্ৰৱৰ্তীয়ে মন্তব্য কৰিছে চৈখোৱাত এতিয়া বৰষুণ দি আছে অসীম শইকীয়াই মন্তব্য কৰিছে যোৰহাটত এতিয়ালৈকে বৰষুণ নাই কিন্তু যোৰহাটৰ কেইবাটাও প্ৰান্তত কিনকিনীয়া বৰষুণ দি আছে বুলি জানিব পৰা গৈছে আৰু যথেষ্ট ঠাণ্ডাও পৰিছে এতিয়া বৰষুণৰ বাবে নিতুমণি সন্দিকৈয়ে গোলাঘাটৰ সৰুপথাৰ শিল বৰষুণ দি গ'ল বুলি মন্তব্য কৰিছে মোহন চৰকাৰে ডিব্ৰুগড়ত বৰষুণ দি আছে বুলি মন্তব্য কৰিছে জনাৰ্দন মইনা বৰাই গোলাঘাটৰ পৰা চাই আছে গোলাঘাটত কিনকিনীয়া বৰষুণ দি আছে হাকিম আনচাৰীয়ে ৰঙাপাৰাৰ পৰা চাই আছে মিনতী পাটগিৰিয়ে গুৱাহাটীত বৰষুণ নাই বুলি মন্তব্য কৰিছে যোগেশ্বৰ হাতীমুৰীয়ে মন্তব্য কৰিছে কাকপথাৰত এতিয়া নেৰানেপেৰা বৰষুণ দি আছে প্ৰিন্স আছামে মন্তব্য কৰিছে লখিমপুৰত এতিয়া বৰষুণ দি আছে জিয়াবুৰ ৰহমানে মন্তব্য কৰিছে মৰিগাঁৱত এতিয়া ধুমুহাও দিছে বুলি মন্তব্য কৰিছে অৰ্ণৱ কুমাৰ দেৱে মন্তব্য কৰিছে শ্ৰীভূমিত বৰষুণ নাই মাইনা চুটিয়াই মন্তব্য কৰিছে হাফলঙত শিল বৰষুণ বুলি মন্তব্য কৰিছে জাকিৰ আহমেদে মন্তব্য কৰিছে ৰিয়া খানে মন্তব্য কৰিছে আম্ৰপালিৰ পৰা মন্তব্য কৰিছে ৰবিউল হকে মন্তব্য কৰিছে ছদিকুৰ ৰহমানে মন্তব্য কৰিছে নগাঁও জিলাৰ কাঞ্চুটিমাৰীটো বতৰ ডাৱৰীয়া হৈ আছে বুলি মন্তব্য কৰিছে কল্যাণ বৰুৱাই মন্তব্য কৰিছে লখিমপুৰত বহুত বৰষুণ দিছে বুলি মন্তব্য কৰিছে মিল্টন সন্দিকৈয়ে চাবুৱাৰ পৰা চাই আছে
আলী খানে মন্তব্য কৰিছে, দীপাংকৰ বৰাই মন্তব্য কৰিছে, তেজপুৰত বতাহ বৰষুণ নাই বুলি মন্তব্য কৰিছে, ববি চেতিয়াই শিৱসাগৰৰ পৰা চাই আছে, শিৱসাগৰত বৰষুণ নাই দিয়া বুলি মন্তব্য কৰিছে, কিন্তু আন কেইবাগৰাকী দৰ্শকে শিৱসাগৰৰ পৰা মন্তব্য কৰিছে, শিৱসাগৰৰ কেইবাটাও প্ৰান্তত কিনকিনীয়া বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। সুজেল আহমেদে মন্তব্য কৰিছে, দেৰগাঁৱত বহুত বৰষুণ দি আছে বুলি জনাইছে। যুগল বৰাই ধেমাজিৰ পৰা চাই আছে, বিকাশ দাসে মন্তব্য কৰিছে, মাজুলীত বৰষুণ দি আছে, দীক্ষিতা সিঙে নগাঁৱৰ পৰা চাই আছে, বতৰ কিন্তু ডাৱৰীয়া হয় বুলি ডাৱৰীয়া হৈ আছে বুলি মন্তব্য কৰিছে। কেশৱ শইকীয়ে মন্তব্য কৰিছে, ওদালগুৰিৰ পৰা চাই আছে, জাহানুদ্দিনে মন্তব্য কৰিছে, অভয়াপুৰীত নাই বুলি মন্তব্য কৰিছে। ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা আহি পৰিছে সতৰ্কবাণী, আগন্তুক 24 ঘণ্টাৰ বাবে সাৱধানে থাকক। আজি নিশাৰ ভাগত পাৰিলে আপুনি ঘৰৰ পৰা নোলাব। ক'ৰবাত যদি দূৰণিবতীয়া যাত্ৰা কৰিবলৈ আছে, দূৰলৈ যদি যাবলগীয়া আছে, তেনেহ'লে আপুনি সেই যাত্ৰা আজি বাতিল কৰক, কিয়নো যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব। বিগত সময়তো দেখিবলৈ পোৱা গৈছিল প্ৰকাণ্ড গছ উভালি পৰি বতাহত যাতায়াতৰ ক্ষেত্ৰত বিস্তৰ ক্ষতি সাধন কৰিছিল। যান বাহনৰ ওপৰত, চলন্ত বাহনৰ ওপৰত যিহেতু গছ বাগৰি পৰি কেইবাটাও শোকাবহ ঘটনাও সংঘটিত হৈছিল। গতিকে বতৰ বিজ্ঞান কেন্দ্ৰৰ যিসমূহ আগজাননী সকলোৱে এই সাৱধানতা মানি চলাটো প্ৰয়োজন। দীপক গোস্বামীয়ে বজালিত বতৰ বেয়া বুলি মন্তব্য কৰিছে, বঞ্চি আলীয়ে মন্তব্য কৰিছে, ঘৰৈমাৰীৰ পৰা চাই আছে বৰষুণ বুলি, কৃষ্ণ কলিতাই মন্তব্য কৰিছে, জাজিমুখত বৰষুণ দি আছে বুলি মন্তব্য কৰিছে, ধুবুৰীত নাই, সাতলহত শিল বৰষুণ বুলি মন্তব্য কৰিছে এগৰাকী দৰ্শকে। গৌতম সূত্ৰধৰে হাওৰাঘাটতো বৰষুণ আহিব পাৰে যিকোনো মুহূৰ্ততে, বতৰ ডাৱৰীয়া হৈ আছে। আৰু এফালে আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ উজনি নামনি সামৰি কেইবাখনো জিলাৰ বাবে এলাৰ্ট জাৰি কৰিছে। আগন্তুক 24 ঘণ্টাত বিশেষকৈ নিশাৰ ভাগত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক আগন্তুক 24 ঘণ্টাৰ বাবে, বিশেষকৈ আজি নিশাৰ ভাগলৈ, কিয়নো প্ৰচণ্ড বৰষুণ আহিব আৰু ধুমুহা আহিব। ঘণ্টাত 70 পৰা 80 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। আৰু বৰ্তমানো সকলো প্ৰান্ততে, উজনি নামনি সামৰি প্ৰতিটো প্ৰান্ততে দেখিবলৈ পোৱা গৈছে আকাশ ডাৱৰীয়া হৈ আছে, কলীয়া মেঘেৰে আৱৰি আছে, আৰু বিজুলী ঢেৰেকণিৰে ঠায়ে ঠায়ে বৰষুণ ধুমুহা আহিছে, শিলাবৃষ্টিও হৈছে ঠায়ে ঠায়ে। আৰু এফালে কালি নিশাৰ ভাগতো যথেষ্ট বিস্তৰ ক্ষতি সাধন কৰিছে প্ৰকৃতিৰ এই কাল ৰূপৰ বাবে। আৰু এতিয়াও বিদ্যুৎ যোগান ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে, বাগৰি পৰিছে কেইবাটাও প্ৰকাণ্ড গছ, ঘৰ দুৱাৰ উৰুৱাই নিছে, টিং উৰুৱাই নিছে, যথেষ্ট ক্ষতি সাধন হৈছে। আৰু এনে সময়তে পুনৰ 23খন জিলাৰ বাবে এলাৰ্ট জাৰি কৰিছে। গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, নলবাৰী, বাক্সাৰ বাবে এলাৰ্ট জাৰি কৰিছে। বজালি, তামুলপুৰ, ওদালগুৰি, দৰং, কামৰূপ, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰৰ বাবে এলাৰ্ট জাৰি কৰিছে। কৰিমগঞ্জ, হাইলাকান্দি, হোজাই, নগাঁও, শোণিতপুৰ, বিশ্বনাথৰ বাবে এলাৰ্ট জাৰি কৰিছে। গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়ৰ বাবে এলাৰ্ট জাৰি কৰিছে। তিনিচুকীয়া, ধেমাজি, লখিমপুৰৰ বাবেও য়েল্লো এলাৰ্ট জাৰি কৰিছে। আজি নিশা এই জিলাকেইখনৰ প্ৰত্যেকগৰাকী লোকে সাৱধানে থাকক। প্ৰচণ্ড বেগেৰে ধুমুহা অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে আৰু বজ্ৰপাতৰ শিলাবৃষ্টিৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক।